আৰু যেনিবা ইলেকশ্যনটো বেছি দিন নাই, ছেপ্টেম্বৰ মাহত হ'ব বুলি কৈছে। আৰু আপোনালোকে খুব খেয়াল কৰিব, ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়াই MLA ডাঙৰীয়াই যিটো কথা কৈছে, এই PMAY ঘৰৰ কথাটো খুব চিৰিয়াছ লওক। PMAY ঘৰটো খুব চিৰিয়াছ লওঁ আৰু আমাৰ প্ৰাইমাৰী লিডাৰসকলে কাম কৰক এইটো, নহ'লে বাদ পৰি যাব। আৰু যেনিবা মোবাইল ভাল মোবাইল নাই অৱশ্যে, বেলেগৰ মোবাইল দিওঁতো চাব পাৰি, এপছ থাকিলে হ'ল, বুজিপাই। গৰীব যিসকল যেনিবা আগৰ আমাৰ চেঞ্চাছত 2011-2018 সময়ত যেতিয়া BPF চৰকাৰ আছিল, চেঞ্চাছ কৰিছিল, এই সময়ত হয়তো এইসকলে গৰীব হিচাপে ওলোৱা নাছিল না, এনেকুৱাহে এতিয়াহে নতুনকৈ গৰীব ওলাল। সেই সময়ত কিন্তু যিখিনি গৰীব মানুহ আছে চবকে ছাৰ্ভে কৰা হৈছে। 2011 পৰা 25লৈকে ইয়াত মাজতো আৰু নতুন গৰীবটো ওলাবই, হয় না নহয়? এইসকলৰ বাদ পৰা এইসকলৰ ছাৰ্ভে হৈ আছে। এতিয়া আমাৰ কৰ্মীসকলে খুব এক্টিভলি লাগক, খুব চিৰিয়াছ কথা। আৰু চৰকাৰটো আহি আছে আমাৰ ছেপ্টেম্বৰত, চিন্তা কৰিব নালাগে। আৰু কি বুলি কওঁ, আমি প্ৰমোদ বড়োৰ যিটো চৰকাৰ, এইটো নামতহে চৰকাৰত আছে। এতিয়া নাম একো দিব নোৱাৰে, একো দিব নোৱাৰে, একো চেংচন কৰিব নোৱাৰে, একো নতুনকৈ এপ্ৰুভেল দিব নোৱাৰে। তাৰমানে 31 মাৰ্চত শেষ হৈছে তাৰ কিবাটো। তাৰ চৰকাৰটো পইচা চেংচন কৰিব পৰা বা এপ্ৰুভ কৰিব পৰা বা নতুন কাম কৰিব পৰা তো এই 31 মাৰ্চত শেষ হৈছে। এই যিটো কিবা কিবি ফাউণ্ডেশ্যন দিছোঁ বুলি দিছে, এইটো নমস্কাৰ, এইটো দি কণ্ট্ৰেক্টাৰবিলাক আগুৱাই নাহিবি, চেছ হৈ যাব। আহি আছে মই ছেপ্টেম্বৰত, এই কিবা নতুন যদি পিঠা কাটিছে, কোনোবা নতুন যদি ফাউণ্ডেশ্যন দিছে বা নতুন ৰাস্তা যদি কিবা কৰিছে বা নতুন কিবা চেংচন কৰিছে, প্ৰমোদ বড়োই যদি আজিৰ দিনত এইবিলাক কৰিছে, ইয়াত হাত নিদিয়াটোৱেই ভাল। কোনোবা কণ্ট্ৰেক্টাৰ বন্ধুসকল যদি আছে জনাই দে, গোটেই বস্তুটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। ছেপ্টেম্বৰত আমি চৰকাৰ বনাই আছোঁ। কিয় বনাই আছোঁ আপোনালোকে নিজে জানে। 2020ত BPF-এ 17টা পাইছিল, ইহঁতে গণশক্তি, BJP আৰু UPPL মিলাইহে চৰকাৰ বনাব পাৰিছিল। এতিয়া যিহেতু UPPL-ও বেলেগকৈ চলিব, BJP-ও বেলেগকৈ চলিব আৰু BPF-ও বেলেগকৈ চলিব। ইয়াত এনে চবে চিম্পল সাধাৰণ মানুহ ক'ব পাৰিব যে BPF-এ এইবাৰ চৰকাৰ কৰিব। সেইকাৰণে ভুল কৰি ল'ব নালাগে। আৰু আমি চৰকাৰ অহাৰ পিছত কি কৰিম নকৰিম এইবিলাক গোটেই কথাটো আপোনালোকক জনাই আহিছোঁ। চৰকাৰ আহক, চৰকাৰ অহাৰ পিছত আমি 2003 চনত 10 ফেব্ৰুৱাৰীটো বেছ কৰি পেলাই আমি যিসকল আছে ইহঁতক